Hello everyone, welcome to Smart Aspirant. আজি আমি লগ হৈছোঁ to continue our series of SAH য'ত আমি essay আমি কেনেকৈ approach কৰিব লাগে the essay paper of APSC also known as the paper 1 because আমাৰ মেইনছৰ যোনখন আমাৰ প্ৰথম পেপাৰ হয় সেইখন হৈছে আমাৰ essay paper আৰু এইখন পেপাৰৰ কিমান এটা হাই ইম্পৰ্টেঞ্চ বা হাই ৱেটেজ কেৰি কৰে সেই কথাটো মই মোৰ চেনেলত বহুত বাৰ মই ৰিপিট কৰি আহিছোঁ এজ ৱেল এজ যোনবোৰ এছপাইৰেণ্ট এই এক্সামটোৰ লগত ৰিলেটেড হৈছে তেওঁলোকে গম পায় যে হাউ মাছ ইম্পৰ্টেণ্ট দিছ পেপাৰ ইজ চ' লাষ্ট ভিডিঅ'ত আমি মেইনলি ডিছকাছ কৰিছিলোঁ আমাৰ APSC মেইনছৰ PYQ এটা ৰিলেটেড টু এছে চ' সেই থিমটোৰ লগতে ৰিলেটেড আমি এটা নতুন এটা টপিক এটা ডিছকাছ কৰিবলৈ গৈ আছোঁ আজি যোনটো হ'ব আমাৰ লাষ্ট ইয়াৰ PYQৰ এটা কুৱেশ্যন লাষ্ট ইয়াৰ আমাৰ CCE মেইনছত এইটো কুৱেশ্যন আহিছিলে যে ষ্টিৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট অ'কে ইগনৰেঞ্চ এণ্ড পাৰচেপশ্যন এইটো আমাৰ যোৱা বছৰৰ 2024ৰ আমাৰ এইটো মেইনছৰ PYQ হয় চ' আমি এই টপিকটো যদি ইণ্টাৰপ্ৰেট নকৰোঁ যদি আমি জাষ্ট ওপৰে ওপৰে চাওঁ জাষ্ট আমি ৰিডিং কৰোঁ ষ্টিল আমি টপিকৰ কুৱেশ্যনটোত মেইনলি কেইটামান কিৱৰ্ডছ ন'টিছ কৰিব পাৰিম প্ৰথম কিৱৰ্ডটো হৈছে আমাৰ ষ্টিৰিঅ'টাইপিং চ' যদিহে আমি এই কুৱেশ্যনটো আমি ভালকৈ এক্সামত আমি এপ্ৰ'চ কৰিব লাগে আমি জানিব লাগিব যে এই কিৱৰ্ডছকেইটাৰ মিনিং কি হয় ৰাইট প্ৰথম ৱৰ্ডটো হৈ গ'ল আমাৰ ষ্টিৰিঅ'টাইপিং ছেকেণ্ড ইজ ইগনৰেঞ্চ থাৰ্ড ইজ পাৰচেপশ্যন আৰু এই গোটেইখিনি কাহিনী আমি লিখিব লাগে ইন কণ্টেক্সট অফ নৰ্থ ইষ্ট আমি নৰ্থ ইষ্টৰ কণ্টেক্সটত আমি মেইনলি এছেটো লিখিব লাগিব চ' ষ্টিৰিঅ'টাইপিং মানে কি হয় ষ্টিৰিঅ'টাইপিং মানে হৈছে যে যেতিয়া আমি আমাৰ কিছুমান প্ৰেজুডাইজ কিছুমান থটছ সেইটোৰ বেচিছত যেতিয়া মেইনলি আমি মানুহক জাজ কৰোঁ অ'কে ৰিডিউচিং আ ডাইভাৰ্ছ গ্ৰুপ অফ পিপল টু চিম্পলিষ্টিক ফিক্সড এণ্ড অফেন প্ৰেজুডাইজ এজাম্পশ্যনছ চ' আমাৰ কিছুমান অলৰেডি প্ৰি কনচিভ নচন থাকে মাইণ্ডত ঠিক আছে কিছুমান আমাৰ প্ৰেজুডাইজ থাকে যেতিয়া আমি সেইবোৰৰ বেচিছত মানুহক জাজ কৰোঁ আৰু আমি এটা জেনেৰেলাইজড এটা থিংকিং এটা আমি ডেভেলপ কৰিলোঁ যে চব মানুহ সেই কমিউনিটিৰ পৰা বিলং কৰা চব মানুহ তেনেকুৱাই হয় তেতিয়া মেইনলি সেইটো এটা ষ্টিৰিঅ'টাইপিকেল থিংকিং বুলি কোৱা হয় অ'কে ইগনৰেঞ্চ মানে কি ইগনৰেঞ্চ মানে যেতিয়া আমি যিকোনো বস্তুৰ বিষয়ে আমাৰ লগত কমপ্লিট নলেজ নাথাকে আমাৰ লগত কমপ্লিট উইজডম নাথাকে সেইটোকে মেইনলি ইগনৰেঞ্চ বুলি কোৱা হয় অ'কে লেক অফ নলেজ এক্সপ'জাৰ এডুকেশ্যন এণ্ড ইণ্টাৰেকশ্যন যেতিয়া আমাৰ তাতে নলেজৰ কমি থাকে এক্সপ'জাৰ নাথাকে বা এডুকেশ্যন নাথাকে ৰিগাৰ্ডিং এ টপিক চ' আমি মেইনলি টপিকটো পঢ়িছোঁ কিহৰ কণ্টেক্সত নৰ্থ ইষ্টৰ ডিছক্ৰিমিনেশ্যন বা নৰ্থ ইষ্টৰ প্ৰিজুডাইজৰ কণ্টেক্সত আমি টপিকটো পঢ়ি আছোঁ অ'কে যেতিয়া আমাৰ নৰ্থ ইষ্টৰ বিষয়ে মানুহৰ নলেজ নাথাকিব তেতিয়া মানুহে মেইনলি কি কৰিব ভুল এজিউম কৰিব যেতিয়া ভুল এজিউম কৰিব তেওঁলোকৰ মেইনলি কিছুমান প্ৰি কনচিভ ন'শ্যন প্ৰি কনচিভ এজাম্পশ্যন কিছুমান তেওঁলোকৰ এষ্টাব্লিছ হ'ব যোনবোৰক মেইনলি প্ৰেজুডাইজ বুলি কোৱা হয় তাৰপিছত তেওঁলোকে যেতিয়া সেই প্ৰেজুডাইজৰ ওপৰত তেওঁলোকে একশ্যন ল'ব সেইটোকে মেইনলি ষ্টিৰিঅ'টাইপ বা ডিছক্ৰিমিনেটৰী বিহেভিয়াৰ বুলি কোৱা হ'ব অ'কে চ' এইকেইটা আছিলে মেইনলি আমাৰ কিৱৰ্ডছৰ মিনিং পাৰচেপশ্যন মানে কি পাৰচেপশ্যন মানে হৈছে এটা মেণ্টেল ইমেজ আমি মাইণ্ডত আমাৰ যোনটো এটা ইমেজ ক্ৰিয়েট কৰি লওঁ সেইটোকে মেইনলি পাৰচেপশ্যন বুলি কোৱা হয় অ'কে চ' এতিয়া টপিকটোত আপোনালোকে মেইনলি কিৱৰ্ডছবোৰ বুজি পালে এতিয়া আপুনি কিৱৰ্ডছবোৰ বুজি পাইছে যদি আপোনালোকে ব্ৰেইন ষ্টৰ্ম কৰিবলৈ ট্ৰাই কৰক যে আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰে আমি কেনেকুৱা ধৰণৰ আমি ষ্টিৰিঅ'টাইপছ ফেচ কৰোঁ ৰাইট এটা কমন ষ্টিৰিঅ'টাইপ হৈছে যে বহুত মানুহে কয় যে আমি চাইনাৰ পৰা আহিছোঁ ৰাইট বিকজ অফ ডিফাৰেণ্ট ফেচিয়েল ফিচাৰ্ছ বা লুকছটো অলপ ছেম হয় সেইবাবে মানুহে বহুতে কি কয় ট্ৰাইবেল মানুহবোৰক কয় যে তেওঁলোকে চাইনাৰ পৰা আহিছে তেওঁলোক চাইনিজ হয় তেওঁলোকক বহু ধৰণৰ ৰেচিয়েল স্লাৰ্ছ ইউজ কৰে কিছুমানে চিংকি এই ৱৰ্ডটো শুনিব পাৰে এই ৱৰ্ডটো এটা গালি হয় একচুৱেলি এটা স্লাৰ হয় ৰেচিয়েল স্লাৰ যোনবোৰ নৰ্মেলি আমাৰ নৰ্থ ইণ্ডিয়াত যোনবোৰ তাৰ লোকেল মানুহ হয় সেইবোৰে যেতিয়া আমাৰ নৰ্থ ইষ্টৰ মানুহ যেতিয়া পঢ়িবলৈ যায় তেতিয়া এনেকুৱা ধৰণৰ গালি এনেকুৱা ধৰণৰ ৰেচিয়েল স্লাৰ ইউজ কৰি কিনে তেওঁলোকক বুলি কৰা হয় চ' এইবোৰ মেইনলি কিছুমান আমাৰ ষ্টিৰিঅ'টাইপ হয় যোনবোৰ আমাৰ এক্সিষ্ট কৰে ছ'চাইটিত অ'কে এতিয়া মেইন ইছ্যুটো এটা কি হৈছে মেইন ইছ্যুটো হৈছে যে আমাৰ মেইন ছ'চাইটি বা আমি যদি চাওঁ যোনবোৰ আমাৰ ৰেষ্ট অফ দ্য কাণ্ট্ৰি এপাৰ্ট ফ্ৰম নৰ্থ ইষ্ট সেইবোৰ জেগাৰ মানুহ আৰু নৰ্থ ইষ্টৰ মানুহৰ মাজত যোনখন এখন ব্ৰিজ আছে এই ব্ৰিজখন মেইনলি ভাঙি আছে এই ব্ৰিজখন কিয় ভাঙি আছে বিকজ অফ লেক অফ
নলেজ লেক অফ এডুকেশ্যন বা আমি এইটো ব্ৰিজটো আমি জগ্ৰাফিকেল কণ্টেক্সটো চাব পাৰোঁ বিকজ আমাৰ নৰ্থ ইষ্ট আমাৰ জগ্ৰাফিকেলি আইচলেট হৈ যায় ৰাইট বাকী ইণ্ডিয়াৰ পৰা কিয় মেইনলি বিকজ আমি জাষ্ট এটা সৰু জেগাৰে আমি কানেক্টেড হৈছোঁ যোনটোক মেইনলি আমাৰ চিকেন নেক কৰিডৰ বুলি কোৱা হয় তো বাকী নৰ্থ ইষ্টবোৰ মেইনলি বহুত বেছি জগ্ৰাফিকেলি আইচলেট হৈ আছে চ' যোনবোৰ মানুহ নৰ্থ ইষ্টৰ নহয় তেওঁলোকে মেইনলি গম নাপায় যে আমাৰ নৰ্থ ইষ্টখন কিমান বেছি ডাইভাৰ্ছ হয় কিমান বেছি কালচাৰেলি ৰিচ হয় আমাৰ নৰ্থ ইষ্টখনত আমাৰ কিমান ধৰণৰ বেলেগ বেলেগ ট্ৰাইব এক্সিষ্ট কৰে নৰ্থ ইষ্টৰ আমাৰ ইক'লজি কিমান বেছি ৰিচ হয় আমাৰ নৰ্থ ইষ্টৰ ছ'চাইটি কিমান ৰিচ হয় ফুড হেবিটছ কালচাৰেল হেবিটছ ক্লথিং এনেকুৱা ধৰণৰ বস্তু আমাৰ কিমান ৰিচ এণ্ড ডাইভাৰ্ছ হয় এই বস্তুটো মেইনলি এওঁলোকৰ যোনবোৰ মানুহ হয় তেওঁলোকে গম নাপায় আৰু যোনবোৰ মানুহে তেওঁলোকে গম নাপায় তেওঁলোকৰ মেইনলি কি হ'ব এটা হোমোজেনাইজ ভিউ থাকিব ডেট মিনছ তেওঁলোকে নৰ্থ ইষ্টৰ যিমানকেইটা ষ্টেট আছে তেওঁলোকে গোটেইখনক তেওঁলোকে মেইনলি ছেইম বুলি জাজ কৰিব ছেইম বুলি ভাবিব যিহেতু তেওঁলোকৰ লগত নলেজ নাই সেইকাৰণে তেওঁলোকে কি হৈছে ইগন'ৰেণ্ট হৈ আছে ৰাইট তেওঁলোকৰ মেইনলি কিছুমান ভুল এজাম্পশ্যনছ ভুল ধাৰণা আছে কিছুমান যোনবোৰৰ বাবে তেওঁলোকৰ কি হৈছে তেওঁলোকৰ মেইনলি কিছুমান পাৰচেপশ্যন কিছুমান ষ্টিৰিঅ'টাইপছ ক্ৰিয়েট হৈছে তেওঁলোকৰ নলেজ বহুত বেছি লিমিটেড হৈ আছে চ' এইবোৰৰ বাবে এটা ৱাল ক্ৰিয়েট হৈছে যোনটোক মেইনলি কোৱা হয় ৱাল অফ ইগন'ৰেঞ্চ এই ৱালখনৰ বাবেই আমাৰ নৰ্থ ইষ্টক বহুত মানুহে ভুল বুলি তেওঁলোকে জাজ কৰি আছে অ'কে চ' এইটো আছিলে মেইনলি এটা ভিজুৱেল প্ৰেজেণ্টেশ্যন যে কেনেকৈ আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰক বাহিৰা মানুহবোৰে আমাক ভুল জাজ কৰি আছে চ' আমি যদি এতিয়া এছেটোৰ মেইন আৰ্গুমেণ্টটো বুজিবলৈ যাওঁ আই হোপ যে আপোনালোকে এই 4-5 মিনিটৰ ভিতৰত যিমান মই এক্সপ্লেনেশ্যন দিছোঁ আপোনালোকে বুজি পাইছে চ' বাট যদি মই থিয়ৰিটিকেলি অলপ ক'বলৈ যাওঁ মেইন কণ্টেক্সট বা মেইন ক'ৰটো কি হ'ব আমাৰ এছেটোৰ যে কিছুমান ধৰণৰ ষ্টিৰিঅ'টাইপ এক্সিষ্ট কৰে অ'কে ষ্টিৰিঅ'টাইপছ এবাউট দ্য নৰ্থ ইষ্ট এমাৰ্জ ৱেন ইগন'ৰেঞ্চ ক্ৰিয়েটছ ইনকমপ্লিট নলেজ and perception converts that incomplete knowledge into fixed assumptions about people, culture, identity and religion. Okay? যিহেতু বহুত জেগাত আমাৰ নৰ্থ ইষ্টৰ আমাক ইগন'ৰ কৰি দিয়া হয় ঠিক আছে নৰ্থ ইষ্টক ইগন'ৰ কিয় কৰা হয় বিকজ আমি হিষ্টৰিকেলি যদি চাওঁ আমাৰ ব্ৰিটিছৰ যোনটো পলিচি আছিলে সেইটো মেইনলি এক্সপ্ল'ৰেটিভ পলিচি আছিলে তো ব্ৰিটিছে যিমান বেছি পাৰিলে তেওঁলোকে নৰ্থ ইষ্ট বা বাকী ৰেষ্ট অফ দ্য কাণ্ট্ৰিৰ পৰা তেওঁলোকে ৰিচ'ৰ্চ এক্সট্ৰেক্ট কৰিলে কিন্তু তেওঁলোকে মেইনলি এছিমিলেশ্যনত ফ'কাছ নিদিলে ঠিক আছে দেন আফটাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ অলছ' আমাৰ নৰ্থ ইষ্টটো বহুত বেলেগ বেলেগ ধৰণৰ ছেট অফ চেলেঞ্জেছ ফেচ কৰি আছিলে কম্পেয়াৰ্ড টু দ্য ৰেষ্ট অফ ইণ্ডিয়া চ' এইকেইটা মেইনলি পইণ্টছ আমাৰ কিছুমান হৈ গ'ল লগতে আমাৰ জগ্ৰাফিকেল কণ্টেক্সটো হৈ গ'ল বিকজ আমাৰ নৰ্থ ইষ্ট বহুত বেছি জগ্ৰাফিকেলি আইচলেট হৈ যায় লগতে আমাৰ নৰ্থ ইষ্টৰ যোনটো কালচাৰ হয় সেই কালচাৰটো বহুতেই বেছি ডাইভাৰ্ছ হয় চ' এইবোৰ কিছুমান পইণ্টছৰ কাৰণে টপিকৰ কাৰণে বা আৰ্গুমেণ্টছৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰক বহুতে কি কৰে ইগন'ৰ কৰি দিয়ে যাৰ বাবে মেইনলি কি হয় সেই ইগন'ৰেঞ্চৰ কাৰণে তেওঁলোকৰ যোনটো নলেজ হয় যোনটো এডুকেশ্যন হয় ৰিগাৰ্ডিং নৰ্থ ইষ্ট তেওঁলোকে ভালকৈ গম নাপায় যে একচুৱেলি নৰ্থ ইষ্ট কিমান ৰিচ হয় যিহেতু তেওঁলোকে গম নাপায় তেওঁলোকৰ মেইনলি কি হয় এটা পাৰচেপশ্যন এটা ভুল ধাৰণা এটা ফৰ্ম হয় যিহেতু তেওঁলোকৰ পাৰচেপশ্যন ভুল হয় তেওঁলোকে কিছুমান নিজৰ মতে তেওঁলোকে এজিউম কৰি লয় তেওঁলোকে ভাবে যে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ চব ছেমেই হয় বা তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান বিগ ষ্টেটমেণ্ট দিয়ে যে নৰ্থ ইষ্টৰ চব মানুহে ডগ মিট খায় বা তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান ষ্টেটমেণ্ট দিয়ে যে গোটেই নৰ্থ ইষ্টৰ গোটেই ছ'চাইটিখনে তেওঁলোকে কয় যে মেট্ৰিয়াৰ্কেল ছ'চাইটি হয় এনেকুৱা ধৰণৰ প্ৰেক্টিছ কিছুমান এক্সিষ্ট কৰে বাট সেই প্ৰেক্টিচেছবোৰ বহুত বেছি সৰু সৰু লোকেশ্যনত কনফাইণ্ড হৈ আছে কিন্তু আমি যদি এটা জেনেৰেলিষ্ট পাৰ্চপেক্টিভ লওঁ যে গোটেই নৰ্থ ইষ্টখনেই এনেকুৱা হয় তেতিয়া মেইনলি সেই পইণ্টটো বা সেই আৰ্গুমেণ্টটো ভুল হৈ যাব চ' সেই যেতিয়া মানুহবোৰে ভুল ধাৰণা লয় ভুল ষ্টিৰিঅ'টাইপছ লয় তেওঁলোকে ভুল এজাম্পশ্যন কৰে চ' এইটো কিয় হয় ৰিলেশ্যনশ্বিপটো হৈছে আমাৰ এইটো ৰিলেশ্যনশ্বিপ আপোনালোকে এই ৰিলেশ্যনশ্বিপটো বুজি পোৱা বহুতেই বেছি দৰকাৰী যে তেওঁলোকে ইগন'ৰ কৰে আমাক ইগন'ৰ কৰাৰ বাবে কি হয় তেওঁলোকৰ পাৰচেপশ্যনটো ভুল পাৰচেপশ্যন ফৰ্ম হয় পাৰচেপশ্যন ভুল হোৱাৰ কাৰণে মেইনলি কি হয় কিছুমান ষ্টিৰিঅ'টাইপ ফৰ্ম হয় ষ্টিৰিঅ'টাইপৰ কাৰণে প্ৰেজুডাইছৰ কাৰণে ডিছক্ৰিমিনেশ্যন এণ্ড আল্টিমেটলি ইট লিডছ টু এলিয়েনেশ্যন মানে আমাক তেওঁলোকে এজ আ আইচলেট কৰি দিয়ে যে আমাক নৰ্থ ইষ্টৰ মানুহক কমপ্লিটলি তেওঁলোকে বেলেগ বুলি ভাবে আমাক কৈ দিব যে আমি চাইনাৰ পৰা আহিছোঁ ৰাইট আমি এটা কথা মন ৰাখিব লাগিব যেতিয়া আমি এছেটো লিখিম আমি মেইনলি এছেটো এনেকৈ লিখিব লাগিব যাতে আমাৰ এছেটোৰ টোনটো নৰ্থ ইষ্ট ভাৰ্চেছ মেইনলেণ্ড ইণ্ডিয়া বা ৰেষ্ট অফ ইণ্ডিয়া হৈ নাযায় বিকজ তেনেকুৱা হ'লে মেইনলি
যোনটো বায়াস এক্সিষ্ট কৰে সোসাইটিত আমি ফাৰ্দাৰ হেতু কনসলিডেট কৰি দিম আমি মেইনলি এনেকৈ দেখাব লাগিব যে ডিসক্ৰিমিনেশন স্টিৰিঅটাইপ বা প্ৰেজুডিস এনেকুৱা এটা ফেনোমেনা হয় যোনটো সব সোসাইটিত এক্সিষ্ট কৰে ওকে আমি মেইনলি এই স্টিৰিঅটাইপৰ কজেছবোৰ আমি আইডেন্টিফাই কৰিব লাগিব সেইবোৰৰ ওপৰত আমি পইণ্টছবোৰ এলাবৰেট কৰিব লাগিব আৰু আমাৰ এছেটো যাতে অলপমান প্ৰফেশনাল হয় অলপ যাতে ষ্টেণ্ডাৰ্ড হয় সেইবাবে আমি কিছুমান কেছ ষ্টাডিজ এণ্ড ভেলু এডিশ্যন আমি এড কৰিব লাগিব ওকে আমি এনেকুৱাকৈ লিখিব নালাগে যে কমপ্লিট মেইনলেণ্ড বা কমপ্লিট ইণ্ডিয়া আমাৰ নৰ্থ ইষ্টৰ এগেইনষ্ট হৈ আছে এইটো আজ ভাৰ্চেছ ডেম হৈ যাব নালাগে আমাৰ এছেটো ওকে এইটো মনত ৰখা বহুতেই বেছি দৰকাৰী নহ'লে আমাৰ এছেটো বহুত বেছি বায়াছড হৈ যাব পাৰে ওকে আৰু আমি আমাৰ পাৰ্চনেল বায়াছ আমি শ্ব' কৰিব নালাগে আমাৰ এছেট এজ আ চিভিল চাৰ্ভেণ্ট আমাৰ ৰোল হৈছে যে আমি বহুত বেছি নিউট্ৰেল হ'ব লাগিব অবজেক্টিভ হ'ব লাগিব আমি বায়াছনেছ হোল্ড কৰিব নোৱাৰোঁ সো এটা এছেটো আমি এনেকৈ ইন্ট্ৰডিউস কৰিব পাৰোঁ আপোনালোকে এটা এনিকডট ল'ব পাৰে যে লেটছ সে নাগালেণ্ডৰ পৰা ল'ৰা এজন তেওঁ দিল্লী ইউনিভাৰ্চিটি পঢ়িব গৈছে আৰু ল'ৰাজনৰ নাম হৈছে আতিং সো আতিং নামৰ ল'ৰাজন যোনজন এইজন হয় তেওঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছে আৰু তেওঁ যেতিয়া বহু ধৰণৰ তেওঁ লগৰ বনাইছে তেওঁলোকৰ ফ্ৰেণ্ডছ বনাইছে যোনবোৰ মেইনলি নৰ্থ ইষ্টাৰ নহয় নৰ্থ ইষ্টৰ বাহিৰৰ হয় সো তেওঁক দেখিবলৈ এতিয়া কম্পেয়াৰ্ড টু বাকী লগৰ পৰা তেওঁক দেখিবলৈ বেলেগ লাগিছে কিয় বিকজ অফ হিজ ক্লথিং বিকজ অফ হিজ ফেচিয়েল ফিচাৰ্ছ তেওঁৰ মুখখন বাকীবোৰতকৈ দেখিবলৈ বেলেগ হয় তেওঁৰ যোনটো কাপোৰ পিন্ধি আছে দেখিবলৈ বেলেগ হয় তেওঁ যোনবোৰ ফুড খাই আছে বাকীবোৰতকৈ দেখিবলৈ বেলেগ হয় ৰাইট সো এইবোৰ ধৰণৰ কিছুমান ফিচাৰ্ছৰ কাৰণে তেওঁৰ লগৰবোৰে তেওঁক সুধিছে যে তুমি চাইনাৰ পৰা হয় নেকি বিকজ অফ হিজ লুকছ হয়নে তেওঁৰ বিষয়ে নাজানে সেইকাৰণে তেওঁলোকে কি হৈছে ইগনৰেণ্ট হৈ আছে তেওঁৰ ফেচিয়েল এপিয়াৰেঞ্চৰ কাৰণে এইবোৰ মানুহ ইনচেনচিটিভ কিছুমান ৰিমাৰ্কছ কৰি আছে তেওঁক চিংকি বুলি মাতিব পাৰে ৰাইট মানে চাইনিজ বুলি মাতিব পাৰে ক'ব পাৰে যে তোমাৰ চকুটো নাইয়েচোন এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে মেইনলি ৰেচিয়েল স্লাৰ্ছ ইউজ কৰিব পাৰে চ' যেতিয়া এনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট যোনবোৰ মানুহে ৰেগুলাৰলি ফেচ কৰে যোনবোৰ নৰ্থ ইষ্টৰ মানুহ হয় সেনেকুৱা ধৰণৰ এক্সাম্পল সেনেকুৱা ধৰণৰ এনিকডট দি কিনে আমি মেইনলি আমাৰ এছেটো ইন্ট্ৰডিউস কৰিব পাৰোঁ চ' আমাৰ যোনটো ষ্টৰি আছিলে আতিঙৰ ষ্টৰি যে বয় নেম আতিং ফ্ৰম নাগালেণ্ড সি পঢ়িবলৈ গৈছে দিল্লী ইউনিভাৰ্চিটি আৰু পঢ়িবলৈ যাই কিনে মেইনলি সি কিছুমান ধৰণৰ ষ্টিৰিঅটাইপিকেল এক্সপিৰিয়েঞ্চ ফেচ কৰে যেনেকুৱা ফৰ এক্সাম্পল তুমি চাইনাৰ পৰা হয় নেকি তোমালোকে ডগ মিট খোৱা নেকি চ' এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সি ফেচ কৰিছিলে চ' সি মেইনলি গম পালে যে বাকী কাণ্ট্ৰিৰ মানুহে নৰ্থ ইষ্টৰ মানুহক বহুত বেছি তেওঁলোকে বুজি নাপায় তেওঁলোকে ইগনৰেণ্ট হৈ আছে যাৰ বাবে তেওঁলোকৰ নৰ্থ ইষ্টৰ বিষয়ে এডুকেটেড নহয় যাৰ বাবে তেওঁলোকৰ বহুত কিছুমান ষ্টিৰিঅটাইপ এণ্ড প্ৰেজুডিছ এক্সিষ্ট কৰে চ' এইটো আপোনালোকৰ মেইনলি ইন্ট্ৰডাকশ্যন হিচাপে আপোনালোকে ইউজ কৰিব পাৰে মই ইয়াতে এনিকডটটো প্ৰভাইড কৰি দিছোঁ ইয়াতে মেইনলি আমাৰ আতিঙৰ ষ্টৰিটো লিখা আছে যোনটো মই আপোনালোকক সমূহকৈ ইন ব্ৰিফ আপোনালোকক এক্সপ্লেইন কৰিছোঁ অ'কে চ' কিছুমান ভেলু এডিশ্যন কণ্টেণ্ট দিয়া হ'ব আমাৰ এই ছেশ্যনটোত প্ৰথমটো হৈছে আমাৰ আপোনালোকে এই এছেটোত মেইনলি আপোনালোকে বডিটো কি ধৰণে আপোনালোকে ইণ্টাৰপ্ৰেট কৰিব চ' যিমান ধৰণে আপোনালোকে ষ্টিৰিঅটাইপটো আপোনালোকে শ্ব' কৰিব পাৰে যিমান ডাইমেনশ্যনত আপোনালোকে ষ্টিৰিঅটাইপটো শ্ব' কৰিব পাৰে ফৰ এক্সাম্পল ষ্টিৰিঅটাইপ হ'ব পাৰে বেছড অন বডি এণ্ড আইডেণ্টিটি ৰাইট বেছড অন এপিয়াৰেঞ্চ ষ্টিৰিঅটাইপ হ'ব পাৰে বেছড অন তেওঁলোকৰ কালচাৰ এণ্ড লাইফষ্টাইল কালচাৰত এতিয়া বহুত ধৰণৰ বস্তু আহি যায় ফুড ক্লথিং লেংগুৱেজ ৰাইট কাষ্টম ট্ৰেডিশ্যন ফেষ্টিভেলছ অ'কে পাৰ্চনেলিটি এণ্ড এবিলিটি বহুত মানুহে মেইনলি নৰ্থ ইষ্টক এইবাবে তেওঁলোকে চিনি পায় বা এইবাবে তেওঁলোকে গম পায় বিকজ নৰ্থ ইষ্টৰ মানুহবোৰ বহুত ধৰণৰ এথলেটিক স্পৰ্টছত তেওঁলোকে ভাল ফৰ এক্সাম্পল মেৰী কম ফৰ এক্সাম্পল মীৰাবাই চানু ৰাইট তো নৰ্থ ইষ্টৰ যোনটো আইডেণ্টিটি হয় ইট ইজ মোৰ দেন স্পৰ্টছ ইট ইজ মোৰ দেন ফৰেষ্ট এণ্ড ইকলজি ইট ইজ মোৰ দেন বায়'ডাইভাৰ্চিটি ছ'চিঅ' ইকনমিকত যদি চাওঁ যদি আমি গম পাওঁ যে বহুতে নৰ্থ ইষ্টৰ মানুহক মেইনলি দুখীয়া আনএমপ্লয়মেণ্ট বেকৱাৰ্ডনেছ এইবোৰৰ কাৰণে চিনি পায় বাট দিছ ইজ নট অনলি হোৱাট নৰ্থ ইষ্ট ইজ ফৰ তাৰ বাহিৰেও আৰু বহুত কিছুমান নৰ্থ ইষ্টৰ মেইনলি পইণ্টছ আছে যোনবোৰ আমি ষ্ট্ৰেংথত লিখিব পাৰোঁ নৰ্থ ইষ্টক বহুতে গম পায় যে তেওঁলোকে ইনচাৰ্জেঞ্চি ফেচ কৰি আছে ছেপাৰেটিজম ফেচ কৰি আছে জগ্ৰাফিক এণ্ড নেশ্যনেল আইডেণ্টিটি অ'কে চ' বহুত মানুহে ভাবে যে নৰ্থ ইষ্টৰ মানুহবোৰ ইণ্ডিয়ান নহয় দে আৰ আউটছাইডাৰ তেওঁলোকৰ মাইগ্ৰেণ্টছ বুলি হয় তেওঁলোকক মেইনলি চাইনিজ বুলি কোৱা হয় presentation and knowledge, media stereotypes, historical invisibility, exoticization, lack of awareness. So এইকেইটা ডাইমেনশ্যনক যেতিয়া আপোনালোকে ইচ এণ্ড এভৰি পেৰাগ্ৰাফত আপোনালোকে অলপ ডাঙৰকৈ এলাবৰেট কৰি লিখিব সেইবোৰতে আপোনালোকৰ মেইনলি বডিটো ওলাই যাব অ'কে চ' কিছুমান কোটছ প্ৰভাইড কৰা হৈছে ফৰ ভেলু এডিশ্যন কণ্টেণ্ট ফৰ এক্সাম্পল মাৰ্টিন লুথাৰ কিঙে কৈছিলে যে উই মাষ্ট লাৰ্ণ টু লিভ টুগেডাৰ এজ ব্ৰাদাৰ্ছ অৰ পেৰিছ টুগেডাৰ এজ ফুলছ হয়তো আমি বুৰ্বকৰ দৰে আমি পেৰিছ হৈ যাব লাগিব মানে আমি শেষ হৈ যাব লাগিব আৰু যদি আমি
একেলগে জীয়াব লাগে তেনেহ'লে আমি এজ আ ভাই ককাই দৰে আমি জীয়াব লাগিব, বন্ধু হিচাপে আমি জীয়াব লাগিব। অ'কে, মহাত্মা গান্ধীয়ে কৈছিলে যে আৱাৰ এবিলিটি টু ৰিচ ইউনিটি ইন ডাইভাৰ্চিটি উইল বি দ্য বিউটি এণ্ড দ্য টেষ্ট অফ আৱাৰ চিভিলাইজেশ্যন, যে আমাৰ যোনখন চিভিলাইজেশ্যন ইমান বেছি ডাইভাৰ্ছ হয়, সেই চিভিলাইজেশ্যনটোৰ মেইন টেষ্ট, মেইন যোনটো ষ্ট্ৰেংথ আমি শ্ব' কৰিব পাৰিম যদিহে আমি আমাৰ চিভিলাইজেশ্যনটো ছাৰ্ভাইভ কৰাব পাৰোঁ। ফ্ৰেটাৰ্নিটি মিনছ আ চেন্স অফ কমন ব্ৰাডাৰহুড অফ অল ইণ্ডিয়ানছ। ফ্ৰেটাৰ্নিটি হ'ব লাগিব। ফ্ৰেটাৰ্নিটি মানে কি, যে এটা কমন ব্ৰাডাৰহুড, এটা যোনটো ডিফাৰেণ্ট ছ'চাইটিৰ ডিফাৰেণ্ট ইণ্ডিভিজুৱেলছৰ মাজত যোনটো এটা বন্ধুত্ব, যোনটো এটা ৰিলেশ্যনশ্বিপ, সেইটো আমি এষ্টাব্লিছ কৰিব লাগিব। এইবোৰ ধৰণৰ কিছুমান কোটছ মেইনলি আপোনালোকে ইউজ কৰিব পাৰে ইন দিছ এছে। অ'কে, তো ফ্ৰেজেছ কিছুমান দিয়া হৈছে, যোনবোৰ ফ্ৰেজ আপোনালোকে ফৰ বেটাৰ ভকেবুলাৰী এণ্ড বেটাৰ কানেকশ্যন আপোনালোকে মেইনলি ইউজ কৰিব পাৰে। দ্য প্ৰব্লেম বিগিনছ নট নেচেচাৰিলি উইথ হেট্ৰেড বাট উইথ আনফেমিলিয়াৰিটি। চ' প্ৰব্লেমটো মেইনলি হেট্ৰেডৰ কাৰণে হোৱা নাই। বাকী ষ্টেটে আমাৰ নৰ্থ ইষ্ট ষ্টেটক বেয়া নাপায়, কথাটো হৈছে যে তেওঁলোকে আমাৰ লগত আনফেমিলিয়াৰ হৈ আছে, তেওঁলোকে ভালকৈ গম পোৱা নাই যে নৰ্থ ইষ্ট একচুৱেলি কি হয়, নৰ্থ ইষ্টৰ পটেঞ্চিয়েল একচুৱেলি কি হয়। ৱেন নলেজ এণ্ড ষ্টিৰিঅ'টাইপছ অফ এন বিগিন, চ' য'তে আমাৰ নলেজ শেষ হয় তাতে আমাৰ কি হ'ব, ষ্টিৰিঅ'টাইপ ষ্টাৰ্ট হ'ব। কিয়? বিকজ ষ্টিৰিঅ'টাইপছৰ কাৰণে আমাৰ নলেজ নালাগে। ষ্টিৰিঅ'টাইপছ মেইনলি এক্সিষ্ট হয় বেছড অন এজাম্পশ্যনছ। ডিষ্টেঞ্চ ইজ জিঅ'গ্ৰাফিকেল বাট এক্সক্লুজন ইজ চাইক'লজিকেল। হ'ব পাৰে আমাৰ নৰ্থ ইষ্টটো বহুত বেছি জিঅ'গ্ৰাফিকেলি আইচলেট হৈ আছে বেছড অন দ্য চিকেন নেক কৰিডৰ, কিন্তু আমাৰ যোনখন ইম্পেক্ট হ'ব এইটো আইচলেশ্যনৰ কাৰণে, সেই ইম্পেক্টটো বহুত বেছি চাইক'লজিকেল ইন নেচাৰ হ'ব। অ'কে, দ্য ইণ্ডিভিজুৱেল ডিছএপিয়াৰ্ছ বিহাইণ্ড দ্য লেবল, ডিফাৰেঞ্চ বিকামছ আ বেচিছ ফৰ জাজমেণ্ট ৰাদাৰ দেন আ অপৰচুনিটি ফৰ আণ্ডাৰষ্টেণ্ডিং। What begins as ignorance can eventually become institutionalized prejudice. So, এই ignorance to যদি আমি institutional levelত চাওঁ তেনেহ'লে it can also become institutionalized prejudice. That means যোনবোৰ আমাৰ bodies আছে, organizations আছে, institution আছে, তেওঁলোকেও যদি এইটো prejudice carry কৰে তেনেহ'লে এইটো ultimately বহুত হাই লেভেলত কনচলিডেট হৈ যাব। চ' এনেকুৱা ধৰণৰ কিছুমান মেইনলি ফ্ৰেজেছ দিয়া আছে। আৰু এই গোটেই ক্লাছটোৰ, এই গোটেই ছেশ্যনটোৰ PDF আপোনালোকে ভেলু এডিশ্যন নোটছৰ লগত মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব। চ' প্লিজ জইন দ্য টেলিগ্ৰাম চেনেল টু গেট দিছ PDF এণ্ড দ্য ভেলু এডিশ্যন কণ্টেণ্ট। আপোনালোকে নিজৰ ভেলু এডিশ্যনৰ বাবে এই দুটা কেছ ষ্টাডিজৰ বিষয়ে আপোনালোকে লিখিব পাৰে, যোনটো বহুত বেছি আমাৰ নেশ্যনেল নিউজ হিচাপে এক্সিষ্ট কৰিছিল। এটা আছে আমাৰ নিদতানিয়াম কেছৰ কেছ ষ্টাডি, যোন আমাৰ 2014 হৈছিলে কেছ ষ্টাডিটো। অৰুণাচল প্ৰদেশৰ ল'ৰা এজন, তেওঁ দিল্লীত পঢ়িবলৈ গৈছিলে, তেওঁৰ 20 বছৰ আছিলে, আৰু তেওঁক মেইনলি কিছুমান ধৰণৰ ৰেচিয়েল স্লাৰ, ৰেচিয়েল গালি কিছুমান দিয়া হৈছিলে, যাৰ বাবে মেইনলি কি হয়, তাৰে লোকেল দোকানীৰ লগত তেওঁলোকৰ কাজিয়া হৈ যায়, আৰু কাজিয়াৰ কাৰণে এওঁক আল্টিমেটলি মাথাত, তেওঁলোকৰ ব্ৰেইনত, তেওঁলোকৰ হেডত কোবাই কিনে তেওঁক আল্টিমেটলি মাৰ্ডাৰ কৰি দিয়া হয়। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কেছ হৈছিলে, যাৰ পিছত আমাৰ মেইনলি কি হয়, বেজবৰুৱা কমিটি নামৰ এটা কমিটি এষ্টাব্লিছ কৰা গৈছিলে। দেন ৰিচেণ্টলি আমাৰ হৈ গৈছে আমাৰ এইটো এঞ্জেল চাকমা কেছ। ত্ৰিপুৰাৰ ল'ৰা এজন মেইনলি MBA পঢ়িবলৈ গৈছিলে দেহৰাদুন উত্তৰাখণ্ডত, আৰু তেওঁকো ছেম ৱে তেওঁক মেইনলি জোকাই আছিলে কিছুমান তেওঁৰ বাহিৰা লোকেল মানুহে। চ' সেই লোকেল মানুহে জোকোৱাৰ মাজত তেওঁলোকৰ কি হৈছিলে, কাজিয়া পেচাল হৈছিলে, আৰু সেই কাজিয়াত মেইনলি এঞ্জেল চাকমাৰে মেইনলি ডেথ হৈ যায়, তেওঁক ভাইলেণ্টলি মৰা হয়। চ' আপোনালোকে এইবোৰ ধৰণৰ কেছ ষ্টাডিজ আপোনালোকে নিজৰ এছেত লিখিব পাৰে। অ'কে, টু গেট এন এজ। চ' ইয়াতে কিছুমান কেছ ষ্টাডিজৰ মই আপোনালোকক দি দিছোঁ কণ্টেণ্ট। এটাটো হ'ল আমাৰ নিদতানিয়াম কেছ, লগতে আমাৰ এটা হৈছে আমাৰ এঞ্জেল চাকমা কেছ। লগতে আপোনালোকে চাগে মনত কৰিব পাৰে যে কেনেকৈ ক'ভিডৰ টাইমত যোনবোৰ নৰ্থ ইষ্টাৰ্ণ মানুহ হয় তেওঁলোকৰ এগেইনষ্টত বহুত বেছি এটা হেট্ৰেড স্প্ৰেড হৈছিলে, বিকজ তেওঁলোকে বহুত মানুহে এনেকুৱা ভাবে যে আমাৰ যোনবোৰ নৰ্থ ইষ্টৰ মানুহ হয়, আমাৰ ফুড হেবিটছবোৰ বহুত বেছি নন ভেজৰ লগত ৰিলেটেড হয় বা অলপ চিমিলাৰ হয় উইথ দ্য চাইনিজ পিপল। চ' সেইকাৰণে আমাক নৰ্থ ইষ্টৰ মানুহবোৰকো তেওঁলোকে এজ এ কৰোণা বুলি লেবেল কৰি দিছিলে। চ' বহুত মানুহে ডিছক্ৰিমিনেট কৰিবলৈ নৰ্থ ইষ্টৰ মানুহক কৰোণা হিচাপে মাতিছিলে বা এই নামটো দি দিয়া গৈছিলে, বিকজ বহুতে এনেকৈ তেওঁলোকে বিলিভ কৰিছিলে বিকজ অফ লেক অফ নলেজ এণ্ড এডুকেশ্যন যে এই কৰোণাটো আমাৰ নৰ্থ ইষ্টৰ মানুহে স্প্ৰেড কৰি আছে বুলি। অ'কে, হাউজিং ডিছক্ৰিমিনেশ্যন এণ্ড মেট্ৰ'জ, যোনবোৰ আমাৰ মেট্ৰ' চিটি দিল্লী, বেংগলুৰু, গুৰুগ্ৰাম এনেকুৱা ধৰণৰ জেগাত যদি আপোনালোকে কয় যে আপুনি নৰ্থ ইষ্টৰ পৰা আহিছে, তাতে আপোনালোকক মানে ঘৰ যোনটো ভাড়াত বিচাৰে আপোনালোকে, সেইটো পোৱাও বহুত বেছি টান হৈ যায়। চ' বহুত মানুহে কি কৰে, তেওঁলোকে নিজৰ আইডেণ্টিটিটো মেইনলি তেওঁলোকে লুকাই ৰাখে। চ' এই ধৰণৰ কিছুমান মেইনলি ৰিয়েল লাইফ আপোনালোকে এভিডেন্স বা কেছ ষ্টাডিজ মেনশ্যন কৰিব পাৰে ইন দ্য এছে টু গেট এন এজ।
তো বহুত ইম্পৰ্টেণ্ট হ'ব যে আপোনালোকে এই নামটো ডেফিনেটলি মেনশ্যন কৰে ইন দ্য এছে সেইটো হৈছে আমাৰ MP বেজবৰুৱা কমিটি MP বেজবৰুৱা মানে হৈছে মদন প্ৰসাদ তেওঁ এজন আমাৰ IAS অফিচাৰ বিষয়া আছিলে IAS বিষয়া ফ্ৰম দ্য আছাম কেডৰ তেওঁৰ আণ্ডাৰত মেইনলি এটা কমিটি এষ্টাব্লিছ কৰা হৈছিলে সেই কমিটিটোৰ মেইন কাম হৈছিলে যে ছেফটি ডিছক্ৰিমিনেশ্যন এণ্ড কনচাৰ্ণ যোনবোৰ মেইনলি নৰ্থ ইষ্ট ইণ্ডিয়াত ফেচ কৰে মানুহবোৰে সেইটো তেওঁলোকৰ মেইনলি এনালাইজ কৰিবলৈ তেওঁক সেই কমিটিটো এষ্টাব্লিছ কৰা হৈছিলে যোনবোৰ নৰ্থ ইষ্টাৰ্ণ মানুহে বেলেগ বেলেগ মেট্ৰ' চিটিত পঢ়িবলৈ গৈ কিনে যোনবোৰ আমাৰ মেইনলি প্ৰব্লেমছ ফেচ কৰে ৰাইট স্পেচিয়েলি ৰিলেটেড টু ডিছক্ৰিমিনেশ্যন সেনেকুৱা ধৰণৰ প্ৰব্লেম তেওঁলোকে এই কমিটিটো মেইনলি এনালাইজ কৰিবৰ কাৰণে এষ্টাব্লিছ কৰা হৈছিলে আৰু এই কমিটিটো এষ্টাব্লিছ হৈছিলে মেইনলি আফটাৰ দ্য নিদতানিয়া কেছ দেন এজন ইম্পৰ্টেণ্ট পলিটিকেল এনালিষ্ট বা আপুনি ক'ব পাৰে ৰাইটাৰ তেওঁৰ ইম্পৰ্টেণ্ট কিছুমান কণ্ট্ৰিবিউশ্যন আছিলে তেওঁ হৈছে মিষ্টাৰ সঞ্জীৱ বৰুৱা তেওঁ কিছুমান বুক লিখিছে স্পেচিয়েলি অন দ্য ফ'কাছ অফ নৰ্থ ইষ্ট আৰু ইণ্ডিয়ান পলিটিক্সৰ ওপৰত কিছুমান বুক হৈছে যে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ আছাম এণ্ড দ্য পলিটিক্স অফ নেশ্যনেলিটি ডিউৰেবল ডিছঅৰ্ডাৰ যোনটো মেইনলি আমাৰ আফস্পাৰ ওপৰত হয় আমাৰ নৰ্থ ইষ্টৰ ইঞ্চুৰেঞ্চৰ ওপৰত পষ্ট ফ্ৰণ্টিয়াৰ ব্লুজ towards a new policy framework for Northeast India in the name of the nation India and its Northeast তো আপুনি চাব পাৰে যে যোনবোৰ তেওঁলোকৰ লিটাৰেৰী কণ্ট্ৰিবিউশ্যন হৈছে মেইনলি ফ'কাছ টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট তো তেওঁৰ বুকৰ পৰা কেৰি কৰি কিনে কিছুমান ভেলু এডিশ্যন পইণ্টছ ভেলু এডিশ্যন টাৰ্মছ দিয়া হৈছে যোনবোৰ আপোনালোকে আপোনাৰ এছেট এইটো এছে আপোনালোকে লিখে বা নিলিখে এনেকুৱা ধৰণৰ ছেম এছে যদি আহে ৰিলেটেড টু ষ্টিৰিঅ'টাইপ প্ৰেজুডাইজ ডিছক্ৰিমিনেশ্যন নৰ্থ ইষ্টৰ ওপৰত আপুনি এজ এ ভেলু এডিশ্যন কণ্টেণ্ট আপোনালোকে ইউজ কৰিব পাৰে ফৰ এক্সাম্পল ৰেচিয়েলাইজ ৰিজাইম অফ ভিজুৱেলিটি ফিন'টিপিক ফিচাৰ্ছ লিড টু ইমিডিয়েট ছ'চিয়েল কেটেগৰাইজেশ্যন অফ ফৰেনাৰ্ছ তো যিহেতু আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰৰ ফিন'টাইপটো অলপ দেখিবলৈ বেলেগ হয় যাৰ বাবে কি হয় আমাক কমপ্লিটলি এজ এ ফৰেনাৰ হিচাপে তেওঁলোকে লেবেল কৰি দিয়ে ডাইৰেকশ্যনেল কেটেগৰী এণ্ড পাৱাৰ হেৰাৰ্কি দ্য টাৰ্ম নৰ্থ ইষ্ট এক্ট এজ এ কলনিয়েল এণ্ড পষ্ট কলনিয়েল কনষ্ট্ৰাক্ট ডেট ছিগনেলছ ডিষ্টেঞ্চ ফ্ৰম নেশ্যনেল ক'ৰ আমি যদি চাওঁ আমাৰ যোন নেশ্যনেল ক'ৰ বহুতে মেইনলি কি কয় যে দিল্লী ইজ এ ক'ৰ বিকজ দিল্লী ইজ এ কেপিটেল বাট আমি নৰ্থ ইষ্টৰ মেপত আমি দেখোঁ আমাৰ ইণ্ডিয়াৰ মেপত আমি মেইনলি দেখোঁ যে আমাৰ নৰ্থ ইষ্টটো বহুত এটা ছেপাৰেট ছাইডে আমাৰ কোণাত আছে যাৰ বাবে মেইনলি কি হয় জগ্ৰাফিকেল যোনটো ডিষ্টেঞ্চ হয় সেইটো আল্টিমেটলি পাৱাৰ ডিষ্টেঞ্চটো শ্বিফ্ট হৈ যায় ষ্টেটাছ ডিজনেঞ্চ এণ্ড ষ্টিৰিঅ'টাইপছ while young northeasterns are recruited in urban service sectors for their English fluency and cosmopolitanism their westernized lifestyle fashion and food habits are frequently misread so আমি গম পাওঁ যে আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰৰ যোনবোৰ ইংলিছ হয়তো ফ্লুৱেঞ্চিটো ভাল হয় ইংলিছ স্পিকিংটো ভাল হয় কম্পেয়াৰ্ড টু দ্য আদাৰ ষ্টেটছ চ' যাৰ বাবে মেইনলি কি হয় নৰ্থ ইষ্টৰ ল'ৰাবোৰক ছোৱালীবোৰক তেওঁলোকে ভালকৈ কিছুমান ধৰণৰ কামত ৰখা হয় কিন্তু মেইনলি তেওঁলোকৰ যোনবোৰ বাকী কালচাৰেল প্ৰেক্টিচেছ হৈ গ'ল কাপোৰ পিন্ধা লাইফষ্টাইল ফেশ্বন ফুড হেবিটছ সেইবোৰ অলপ ডিফাৰেণ্ট হয় কম্পেয়াৰ্ড টু আদাৰ ষ্টেটছ যাৰ বাবে মেইনলি কি হয় তেওঁলোকক এটা চাৰ্টেন চাৰ্টেন POV বা চাৰ্টেন লেভেল এটা দি দিয়া হয় অ'কে historical ignorance and frontier mindset mainstream ignorance treats the region seeker strictly as unruly borderland or military buffer zone তো বহুত জেগায় মানুহে তেওঁলোকে মেইনলি অকল বাফাৰ লেণ্ড হিচাপে চোৱা হয় যে মেইনলি ভাবে যে ইণ্ডিয়া আৰু চাইনাৰ মাজত যোনখিনি এৰিয়া আছে ইন দ্য ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ সেইটোক মেইনলি আমাৰ নৰ্থ ইষ্ট বুলি ভাবা হয় অ'কে চ' কিছুমান ৱে ফৰৱাৰ্ড পইণ্ট যোনবোৰ আপোনালোকে লিখিব লাগে ইন দিছ এছে সেইটো হৈছে যে আমি কেনেকৈ এনেকুৱা ধৰণৰ প্ৰেজুডিচটো কমাব পাৰোঁ অ'কে বাই ৰিপিলিং দ্য আফস্পা এণ্টি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন লেজিছলেশ্যন মানে মানুহে যদি ডিছক্ৰিমিনেট নকৰে তাৰ কাৰণে আমি এটা এক্ট আনিব লাগে বিল আনিব লাগে অ'কে ৰেচিয়েল এণ্ড চেঞ্চিটাইজ পলিচিং মৰেল পলিচিং হ'ব লাগে বা চেঞ্চিটাইজ পলিচিং হ'ব লাগে আৱাৰনেছ প্ৰগ্ৰেম হ'ব লাগে NCERTৰ কিতাপত মেইনলি এটা কাৰিকুলাম হ'ব পাৰে যোনবোৰত মেইনলি নৰ্থ ইষ্টৰ বিষয়ে অলপ বেছিকৈ কিছুমান ফ'কাছড পইণ্টছ দিয়া হ'ব societal and civic integration transitional to cultural citizenship constitutional যোনবোৰ ভেলুজ হয় সেইবোৰ মেইনলি মানুহৰ মাজত আমি স্প্ৰেড কৰিব লাগে প্ৰিএম্বলৰ ভেলুজ DPSPৰ ভেলুজ ফাণ্ডামেণ্টেলৰ ভেলুজ ফাণ্ডামেণ্টেল ডিউটিজৰ ভেলুজ চ' আপোনালোকে এই ধৰণে মেইনলি এছেটো লিখিবলৈ ট্ৰাই কৰিব মই অলৰেডি এছেটোৰ ডাইমেনশ্যন এছেটোৰ ভেলু এডিশ্যন ইণ্ট্ৰডাকশ্যন পইণ্টছ আপোনালোক প্ৰভাইড কৰিছোঁ ইন কেছ আপোনালোকে কিছুমান ধৰণৰ প্ৰব্লেম ফেচ কৰে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ভিয়া টেলিগ্ৰাম আৰু আপোনালোকে এই ছেশ্যনটোৰ PDF as well as value addition content পাবলৈ do join this telegram channel by scanning this QR আপোনালোকে এই QR টো স্কেন কৰিব পাৰে to join this telegram channel আৰু যোনটোত মেইনলি আমাৰ যিমান ধৰণৰ value addition content আছে related to আমাৰ PYQ হৈ গ'ল essay হৈ গ'ল সববোৰ প্ৰভাইড কৰা হ'ব as well as already provided আছে ইয়াতে so thank you very much for your time and attention যে আপোনালোকে ইমান মন দি কিনে এই ভিডিঅ'টো চালে I hope যে আপোনালোকে
বহুত কিবা শিকিবলৈ পালে থ্ৰু দিছ ভিডিঅ' এণ্ড ইন দ্য আপকামিং লেকচাৰ্ছ মই আৰু এছেৰ PYQ লৈ আহিম লগতে এছেৰ ওপৰত চেম ৱে মই ভেলুৱেশ্যন কণ্টেণ্ট প্ৰভাইড কৰা হ'ব ফ্ৰম আৱাৰ টিম চ' প্লিজ বি ইন টাচ আৰু কোনোবা কেণ্ডিডেটে যদি গুগল ফৰ্ম এতিয়ালৈকে ফিল কৰা নাই ফৰ দ্য ফ্ৰী এছে মেণ্টৰশ্বিপ মই ইয়াতে কমেণ্ট ছেকশ্যনত পিন কৰি কিনে মোৰ লিংকটো প্ৰভাইড কৰি দিয়া হ'ব ফৰ দ্য গুগল ফৰ্ম আপোনালোকে প্লিজ জইন যোনবোৰ কেণ্ডিডেট স্পেচিফিকেলি মেইনছ এপিয়াৰিং কেণ্ডিডেট যোনবোৰে মেইনলি এছেৰ কাৰণে প্ৰব্লেম ফেচ কৰি আছে ফৰ এছে ইভেলুৱেশ্যন প্লিজ ইউ কেন fill the form and you can join the SM mentorship free of cost. So thank you and have a great day.